নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ বহু জল্পনা কল্পনাৰ অন্তত আজি অনুষ্ঠিত হৈছে বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ আজি ভোট গ্ৰহণ আজি ভোট আপুনি সাজুনে ভোট দিবলৈ আপোনাৰ এটা মাত্ৰ ভোটেই সুৰক্ষিত কৰিব অসমৰ ভৱিষ্যত আপোনাৰ এটা মাত্ৰই ভোটেই ৰক্ষা কৰিব খিলঞ্জীয়াৰ অস্তিত্ব আপোনাৰ এটা মাত্ৰ ভোটেই বচাব ভৱিষ্যত প্ৰজন্মক আপোনাৰ এটা মাত্ৰ ভোটেই হ'ব অসমীয়াৰ ৰক্ষা কৱচ ইতিমধ্যে শিলদল ভাঙি ৰাইজ ওলাই আহিছে ভোট দিবলৈ নামনি অসমত 100% ভোট সুনিশ্চিত কৰিবলৈ আহিছে মিয়া ভোটাৰ আপুনি অসমীয়াৰ ত্ৰাণকৰ্তা হ'বনে সুযোগ নেকেৰুৱাব শেষ ৰণত এঘুৰি যুঁজিবলৈ আজি ওলাই আহক আপুনি ইতিমধ্যে 26 বিধানসভা নিৰ্বাচনক লৈ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে ৰাতিপুৱা 7 বজাৰ লগে লগে আৰম্ভ হ'ল ভোট গ্ৰহণ প্ৰক্ৰিয়া 1,25,22,593 গৰাকী মহিলা ভোটাৰ আছে আজি বৃহস্পতিবাৰ ৰাজ্যত ভোট গ্ৰহণ 126টা সমষ্টিত 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব ইভিএমত আজি ভোট দিবলৈ ঘৰলৈ ৰাওনা ভিন্ন স্থানত কৰ্মৰত লোক গুৱাহাটী খালী কৰি উজনি নামনিলৈ ৰাওনা হৈছে এতিয়া ৰাইজ আজি ভোট দিবলৈ অসমৰ প্ৰত্যেকটো প্ৰান্তত কৰ্মৰত ৰাইজ নিজ নিজ ঘৰত গৈছে আৰু আজি নিৰ্ণয় হ'ব 700ৰো অধিক প্ৰাৰ্থীৰ ভৱিষ্যত অসম বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰায় 2.5 কোটি ভোটাৰে আজিৰ দিনটোত 126টা সমষ্টিত নিৰ্ণয় কৰিব 722 গৰাকী প্ৰাৰ্থীৰ ভাগ্য আজি দিনৰ ভাগতেই ভোট গ্ৰহণ প্ৰায় 50% সমাপ্ত হোৱাৰ আশংকা আছে ভোট কেন্দ্ৰ যোৱাকালি পালেগৈ পুলিং প্ৰিসাইডিং বিষয়াসকল এইবাৰ ভোটকৰ্মী হিচাপে মহিলাসকলক কেইবাখনো জিলাত বিশেষ প্ৰাধান্য দিয়া হৈছে বিগত নিৰ্বাচনৰ তুলনাত মহিলা ভোট কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি পালে এইবাৰৰ নিৰ্বাচনত এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে যোৱা নিশা ভয়ংকৰ ঘটনা সংঘটিত হ'ল যোৱা নিশা ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা নিশা কংগ্ৰেছৰ সংখ্যালঘু নেতাক হত্যা খদ বিক্ষত অৱস্থাত উদ্ধাৰ আমিৰ আলীৰ মৃতদেহ ককিলা মুখ মথাউৰিৰ ওপৰত উদ্ধাৰ হৈছে মৃতদেহটো আমিৰ আলী ডেকাৰগড়া ব্লকৰ সংখ্যালঘু বিভাগৰ অধ্যক্ষ ভোট গ্ৰহণৰ পূৰ্বে যোৱা নিশা সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা সোধা পোছাৰ বাবে এজনক ইতিমধ্যে আৰু আটক কৰিছে যোৰহাট আৰক্ষীয়ে আৰু এইবাৰ ৰাজ্যত ভয়ংকৰ নিৰ্বাচন কেন্দ্ৰিক হিংসাত্মক ঘটনা দেখিবলৈ পোৱা গৈছে এইবাৰ হত্যা কৰা হৈছে এজন কংগ্ৰেছ নেতাক হত্যা কৰি মথাউৰিৰ ওপৰত থৈ গ'ল তাৰ পিছতেই সমগ্ৰ অঞ্চলতেই চাঞ্চল্যৰ বিৰাজ কৰিছে বিৰোধীয়ে অভিযোগ উত্থাপন কৰিছে এয়া শাসক পক্ষৰ ষড়যন্ত্ৰ মুঠতে আজি ভোট গ্ৰহণৰ পূৰ্বে যোৱা নিশাটোত এই ভয়ংকৰ সমগ্ৰ অসম কঁপাই যোৱা হত্যাকাণ্ড সংঘটিত হৈছে ইতিমধ্যেই পৰিয়ালটোৰ মাজত এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আজি আৰু তাৰ পূৰ্বে যোৱা নিশা সামাজিক মাধ্যমত বিশেষ ভিডিঅ' প্ৰস্তুত কৰি এৰিছে ৰাহুল গান্ধীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি মন্তব্য ৰাহুল গান্ধীৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমবাসীলৈ বিশেষ বাৰ্তা ৰাহুল গান্ধীৰ হিংসা বিদ্বেষ আৰু ভ্ৰষ্টাচাৰ নিৰ্মূলৰ বাবে যুঁজ দিয়াৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ ভ্ৰষ্টাচাৰী মুখ্যমন্ত্ৰী বুলি পুনৰবাৰ সামাজিক মাধ্যমত ভিডিঅ' যোগে মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীয়ে অন্য এটা খবৰ আধুনিক ৰাজনীতিৰ ৰজা কোনে কেনেদৰে চলালে ডিজিটেল যুদ্ধ তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা কাৰ নেৰেটিভ সফল কাৰ বিফল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ আধুনিক ৰাজনীতিৰ ৰজা আপুনি কাক বুলি ভাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ কমেণ্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব গৌৰৱ গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এতিয়া যুঁজ আকৰ্ষণীয় হৈ পৰিছে আজি ভোট গ্ৰহণ আজিৰ দিনটোতেই নিৰ্ণয় হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব নে হিমন্ত বিশ্ব শৰ্মা হ'ব পৰৱৰ্তী খবৰ অসমৰ ভোটাৰ তালিকাত নাম সন্নিবিষ্ট কৰিবলৈ আহি আটক হ'ল উত্তৰ প্ৰদেশৰ যুৱক ভোট গ্ৰহণলৈ কেইটামান ঘণ্টা বাকী থকাৰ পূৰ্বেই মীৰা বৰঠাকুৰে ধৰা পেলালে যুৱকজনক কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰে
হাতে লোটে ধৰা পেলালে উত্তৰ প্ৰদেশৰ ভুৱা ভোটাৰ। বিহাৰ নিৰ্বাচনৰ সময়ৰে পৰা বিজেপিয়ে ভুৱা ভোটাৰেৰে নিৰ্বাচন জয় কৰাৰ অভিযোগ উত্থাপন কৰি ৰাখিছে কংগ্ৰেছ দলে। তাৰ মাজতে অসমতো বিভিন্ন স্থানত ভোটাৰ তালিকাত সন্নিৱিষ্ট হৈছিল সন্দেহজনক হিন্দীভাষী লোকৰ নাম। তাৰ মাজতেই পোহৰলৈ অহা এই ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিজেপিয়ে ভোট চুৰি কৰিব বিচাৰিছে বুলি গুৰুতৰ অভিযোগ এতিয়া উত্থাপন কৰিছে কংগ্ৰেছ প্ৰাৰ্থী তথা নেত্ৰী মীৰা বৰঠাকুৰে। অসমৰ লগতে আজি কেৰালা আৰু পুডুচেৰীতো অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। কেৰালামৰ 140টা আৰু পুডুচেৰীৰ 30টা বিধানসভা সমষ্টিৰ বাবে একেটা পৰ্যায়ত আজি সম্পূৰ্ণ হ'ব ভোটগ্ৰহণ। এফালে পশ্চিমবংগৰ ভৱানীপুৰ সমষ্টিৰ বাবে যোৱাকালি মনোনয়ন পত্ৰ দাখিল কৰিলে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। অসমৰ লগতে কেৰালা আৰু পুডুচেৰীতো আজি অনুষ্ঠিত হৈ আছে বিধানসভা নিৰ্বাচন 2026ৰ ভোটগ্ৰহণ। মুঠতে 4খন ৰাজ্যৰ বাবে অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন। অন্য এটা খবৰ, অসমী আইৰ চৰণথলী ৰাজ্যখনৰ যলৈকে যাওঁ তাতেই ৰাজ্যৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মৰমৰ ভাই ভনী ভাগিন ভাগিনীসকলে আমাক মৰমেৰে উপচাই তোলে। আমি তেওঁলোকৰ সেই মৰম চেনেহক সদায় কৃতজ্ঞতাৰে আঁকোৱালি লৈছোঁ। প্ৰতিদান হিচাপে আমিও মৰম জনাই আহিছোঁ। এই সময়বোৰ ৰাজনীতিৰ ঊৰ্ধত, কাৰণ এই সময়বোৰ মামা ভাগিনৰ বান্ধোনৰ দৰে নিৰ্ভেজাল। এইদৰে আজি ভোটগ্ৰহণৰ পূৰ্বে অৰ্থাৎ যোৱা নিশা সামাজিক মাধ্যমত বিশেষ পোষ্ট কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পোষ্টৰ মাজতে মৰম আৰু একতাৰ বাৰ্তা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অন্য এটা খবৰ, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সংঘটিত হ'ল এক নজিৰবিহীন ঘটনা। ভোটগ্ৰহণ প্ৰক্ৰিয়ালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ পূৰ্বেই যোৱাকালি দল ত্যাগ কৰিছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। আজি চলি আছে ভোটগ্ৰহণ আৰু আজি ভোটগ্ৰহণ চলি থকাৰ দিনটোত অৰ্থাৎ কালিৰ দিনটোত কংগ্ৰেছ ত্যাগ কৰিছে এগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে। দল ত্যাগেই নহয়, প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিছোঁ বুলি ৰাজহুৱা ঘোষণা কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে। ভোটদানৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ এনে সিদ্ধান্তক লৈ এতিয়া ভিন্ন চৰ্চা ৰাজনৈতিক মহলত। না ভোট না শ্ৰুত ঘটনা সংঘটিত হৈছে। কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে খুদ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে। আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে, শিৱসাগৰত বিজেপিয়ে ৰাজনৈতিক হিংসা চলাই আছে। যোৱাকালি আমাৰ এজন কৰ্মীক মৰিয়াই আহত কৰিছে। এতিয়া ৰাতি 8 বজাৰ পৰা মোৰ বিৰুদ্ধে ব্যাপক অপপ্ৰচাৰ কৰি পোষ্টাৰিং কৰিছে। যোৱা নিশা সামাজিক মাধ্যমত এই বিশেষ পোষ্ট কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কুশল দৌৰীৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰি কৈছে, বিজেপিয়ে ৰাইজৰ দলৰ কৰ্মীসকলক আক্ৰমণ কৰি আছে, মোৰ বিৰুদ্ধেও অপপ্ৰচাৰ চলাই আছে। মুঠতে বিজেপি প্ৰাৰ্থী কুশল দৌৰীৰ বিৰুদ্ধে পুনৰবাৰ সামাজিক মাধ্যম যোগে সৰব হৈ পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে, মোৰ ঘৰত অভিযান চলাই ভয় খুৱাব বিচাৰিছে বিজেপিয়ে। পৱন খেৰাই পুনৰবাৰ কৰিছে মন্তব্য। অসম আৰক্ষীৰ অভিযানৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া পৱন খেৰাৰ। পুনৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিস্ফোৰণ ঘটাই প্ৰতিক্ৰিয়া কংগ্ৰেছ নেতা পৱন খেৰাৰ। 3খন দেশৰ পাছপৰ্ট থকা বুলি পুনৰ দাবী কৰিছে কংগ্ৰেছ নেতা পৱন খেৰাই। যদি 3খন দেশৰ পাছপৰ্ট ৰিণিকী ভূঞা শৰ্মাৰ সঁচাকৈ নাই, তেন্তে আমেৰিকাত বিনিয়োগৰ সময়ত ভুৱা নথি জমা দিছিল নেকি? এই প্ৰশ্নৰে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে প্ৰদেশ কংগ্ৰেছৰ নেতা পৱন খেৰাই। পৱন খেৰাই ইতিমধ্যে আত্মগোপন কৰি আছে আৰু সেই পৱন খেৰাই অজ্ঞাত স্থানৰ পৰা ভিডিঅ' মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে। আৰু আনফালে জেল যোৱাৰ ভয়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন হৈছে কংগ্ৰেছ নেতা পৱন খেৰা। অগ্ৰিম জামিন বিচাৰি আবেদন দাখিল। দিল্লীত গৈছিল অসম আৰক্ষী পৱন খেৰাক গ্ৰেপ্তাৰ কৰিবলৈ, কিন্তু পৱন খেৰাক দিল্লীত পোৱা নাছিল। হায়দৰাবাদত আত্মগোপন কৰি আছে আৰু হায়দৰাবাদৰ পৰাই অগ্ৰিম জামিন লাভ কৰিবলৈ বাবে আবেদন কৰিছে পৱন খেৰাই। পৰৱৰ্তী খবৰ,
দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ নস্যাৎ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াৰ আমগুৰি জিলা পৰিষদ আৰু আমগুৰি নগৰ সমিতিৰ পুলিং এজেণ্টসকলক ভোটাৰ তালিকা আৰু নিৰ্বাচনী এজেণ্টৰ দ্বাৰা স্বাক্ষৰিত পুলিং এজেণ্ট নিযুক্তি ফৰ্ম বিতৰণ কৰা বুলি মন্তব্য কৰিছে কংগ্ৰেছ নেতা তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণবিধি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছিল বিজেপি দলে আৰু সেই অভিযোগক ইতিমধ্যেই নস্যাৎ কৰিছে দেৱব্ৰত শইকীয়াই। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কোনো কাৰণত এটাও মিয়া বহিৰাগতই অসমত ভোট দিব নোৱাৰিব। অসমত অসমীয়াৰ ভাগ্য খিলঞ্জীয়াই নিৰ্ধাৰণ কৰিব। প্ৰতিগৰাকী সচেতন অসমীয়া ভোটদানৰ বাবে ওলাই আহক। ভোট গ্ৰহণৰ দিনটোত কঠোৰ মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ নেতা সমীৰণ ফুকন আৰু আটাচুৰ সাধাৰণ সম্পাদক ভাস্কৰ বৰগোহাঁইৰ। কোনো এজন মিয়াই যাতে অসমত ভোটদান প্ৰদান কৰিব নোৱাৰে, কোনো এজন বহিৰাগত লোকে যাতে ভোটদান প্ৰদান কৰিব নোৱাৰে, তাৰ বাবে সকলোকে সচেতন হৈ থাকিবলৈ আহ্বান সমীৰণ ফুকনৰ। পৰৱৰ্তী খবৰ, অসমত বাস কৰিলে অসমীয়া জানিবই লাগিব। সন্দেহজনক লোক দেখিলে আৰক্ষীক খবৰ দিয়ক স্থানীয় ৰাইজে। আজি ৰাজ্যত নিৰ্বাচন। অসমৰ বিভিন্ন প্ৰান্তৰ বাছ ষ্টেচন, ৰেল ষ্টেচনত হঠাৎ ভৰি পৰিছে বহিৰাজ্যৰ পৰা অহা লোক। অসমত অচিনাকি লোকৰ বিৰুদ্ধে সৰব হৈছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতা মুছাব্বিৰ আলী আহমেদ। য'তেই অচিনাকি লোকক দেখা পাব লগে লগেই যাতে আৰক্ষীক খবৰ দিয়ে স্থানীয় ৰাইজে, আহ্বান জনাইছে মুছাব্বিৰ আলী আহমেদে। অন্য এটা খবৰ, নিৰ্বাচনৰ দুদিন পূৰ্বৰে পৰা বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ মানুহ এইদৰে অসমলৈ অহাটো আশ্চৰ্যজনক। অসমীয়া ভাষা ক'ব নাজানে, বুজি নাপায়, অথচ অসমৰে ভোটাৰ বুলি দাবী কৰা এইসকল লোকক লৈ সন্দেহৰ সৃষ্টি হোৱাটো স্বাভাৱিক কথা। শেহতীয়াকৈ দুদিন ধৰি অসমলৈ আহি আছে বহিৰাজ্যৰ পৰা নাগৰিকসকল। ভোটদান প্ৰদান কৰিবলৈ এই নাগৰিকসকল বহিৰাজ্যৰ পৰা অসমলৈ আহি আছে আৰু এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ফেচবুকত কৰিছে এই বিশেষ পোষ্ট। সন্দেহ হোৱাটো স্বাভাৱিক বুলি মন্তব্য কৰিছে আছুৰ সভাপতি উৎপল শৰ্মাই। অন্য এটা খবৰ, ট্ৰেক্টৰত উঠি ভোট কেন্দ্ৰলৈ পুলিং প্ৰিজাইডিং বিষয়া। বহু ঠাইত ফেৰী আৰু নাৱেৰে ভোট কেন্দ্ৰলৈ ৰাওনা ভোটকৰ্মী। পাহাৰে ভৈয়ামে ৰং সানিছে ভোটে। মাজুলী মানকাছাৰত ভোটৰ প্ৰাক্ষণত উৎসাহৰ অভূতপূৰ্ব দৃশ্য। নিৰ্বাচনী বিষয়াসকল যাব নোৱাৰে ৰাস্তা বেয়াৰ বাবে, যাৰ বাবে এইদৰে মাজুলীত ট্ৰেক্টৰৰ সৈতে নিৰ্বাচনী বিষয়া আৰু আৰক্ষী বিষয়া ৰাওনা হৈছে ভোট কেন্দ্ৰলৈ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আজি ভোট গ্ৰহণ আৰু যোৱা নিশা ৰঙানদীত টকাৰ খেল হ'ল। ভোট গ্ৰহণৰ পূৰ্বে যোৱা নিশা ৰাজ্যত টকাৰ খেল। ৰঙানদীত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ টকা বিলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে। কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত খাউণ্ডৰ হৈ পত্নীয়ে টকা বিলোৱাৰ অভিযোগ। ৰঙানদী সমষ্টিত ভয়ংকৰভাৱে নিৰ্বাচনী আচৰণবিধি উলংঘন। ৰাইজে জবাবদিহি কৰিলে জয়ন্ত খাউণ্ডৰ পত্নীক। ঘটনা সন্দৰ্ভত আটক জয়ন্ত খাউণ্ডৰ পত্নী জোনমণি দেৱী খাউণ্ড। ভোট গ্ৰহণৰ পূৰ্বে ৰাজ্যত এই টকাৰ খেল দেখিবলৈ পোৱা গৈছে। আজি চলি আছে বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু এই ভোট গ্ৰহণ চলি থকাৰ সময়তেই ৰাজ্যৰ কেইবাটাও প্ৰান্তত ধন বিলোৱাৰ পৰ্ব চলি আছে। শেহতীয়াকৈ যোৱা নিশা এক ভিডিঅ' ভাইৰেল হ'ল যে কংগ্ৰেছ প্ৰাৰ্থীৰ পত্নীয়ে ধন বিলাই থকাৰ আৰু তাৰ পিছতেই স্থানীয় ৰাইজে জবাবদিহি কৰিলে জয়ন্ত খাউণ্ডৰ পত্নীক। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, এটা ব্ৰেকিং নিউজে মুহূৰ্তত আহি পৰিছে। ভোট গ্ৰহণ চলি আছে আৰু এইবাৰ বাছ নহয়, ট্ৰেইনে যোৱাকালি আহিল মিয়া। ক্ৰমান্বয়ে মিয়া আহি ভৰি পৰিছে অসমত ভোট দিবলৈ। ৰাজ্যত ভোট গ্ৰহণ চলি থকাৰ মাজতেই যোৱা নিশাও আহিল মিয়া। বাছ নহয়, ট্ৰেইনে আহিছে মিয়া। ৰাজ্যৰ দুটা ট্ৰেইন ষ্টেচনত ভিৰ দেখিবলৈ পোৱা গৈছে। আচৰিত হ'ব আপুনি ভিৰ দেখিলে। ভোট দিবলৈ আহিছে কিন্তু একাংশই নাজানে অসমীয়া ভাষা। ডিব্ৰুগড় আৰু বঙাইগাঁও ষ্টেচনত অচিনাকি লোকৰ ভিৰ। ৰাজ্যত আজিৰ দিনটোত যিহেতু ভোট গ্ৰহণ চলি আছে, ভোট গ্ৰহণ চলি থকাৰ সময়তো ৰাইজৰ প্ৰশ্ন, এই যে যোৱাকালি ইমান অচিনাকি লোক আহিল, এই লোকসকল প্ৰকৃততে ক'ৰ পৰা আহিল? এই লোকসকল আচলতে অসমৰ হয়নে নহয়? কিয়নো এই লোকসকলক যেতিয়া সাংবাদিকে প্ৰশ্ন সুধিছিল তেতিয়া এই লোকসকলে অসমীয়া ভাষা নাজানে বুলি কৈছিল। তাৰ পিছতে এতিয়া
অসমৰ ৰাইজে কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে। এই লোকসকল আচলতে ক'ৰ লোক আৰু কিয় আহিছে নিৰ্বাচনৰ পূৰ্বে। অন্য এটা খবৰ, আজি ভোট গ্ৰহণ আৰু আজি ভোট গ্ৰহণৰ সময়তেই বতৰক লৈ সতৰ্কবাণী জাৰি কৰা হৈছে। ভোট যুদ্ধৰ দিনটোত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট দিয়া হৈছে। আজিৰ দিনটোত কেইবাখনো জিলালৈ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। ৰাজ্যৰ 16খনকৈ জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। কেইবাখনো জিলাত প্ৰবল বৰষুণ বজ্ৰপাতৰ সম্ভাৱনা গুৱাহাটীৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এই সতৰ্কবাণী। কোন কোন জিলাত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট। য়েল্লো এলাৰ্ট জাৰি ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাঁৱত, বজালী, নলবাৰী, কামৰূপ মেট্ৰত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। য়েল্লো এলাৰ্ট জাৰি তামুলপুৰ, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং এই 12খনকৈ জিলাত 30ৰ পৰা 40 কিলোমিটাৰ বেগেৰে ধুমুহা বৰষুণৰ সম্ভাৱনা। ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাতো এলাৰ্ট জাৰি। এই 4 জিলাত বিজুলী ঢেৰেকনিৰে হঠাৎ বতাহৰ আৰু বৰষুণৰ আগজাননী। 40ৰ পৰা 50 কিলোমিটাৰ বেগেৰে ধুমুহা অহাৰো সম্ভাৱনা। বিগত কেইবাদিনৰ পৰা ভিন্ন প্ৰান্তত বতৰে লৈছে ৰুদ্ৰৰূপ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হৈছে প্ৰবল বৰষুণ আৰু শিলাবৃষ্টি, ধুমুহা। মঙলবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত হৈছিল প্ৰবল ধুমুহা বৰষুণ। ৰাজ্যৰ কেইবাটাও প্ৰান্তত বহু পৰিয়ালৰ বাসগৃহ বিস্তৰ ক্ষতিসাধন হৈছিল। ভোট গ্ৰহণৰ দিনটোতেই বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ বশিষ্ঠৰ পিলিংকাটাত ভূমিকেন্দ্ৰিক বিবাদৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে। চিকিৎসালয়ত জীৱন মৃত্যুৰে যুঁজিছে উৎপল কোঁৱৰ নামৰ এজন লোক। দেৱজিৎ হাজৰিকা নামৰ এজন লোকৰ নেতৃত্বত অহা এটা দলে আক্ৰমণ কৰিছিল উৎপল কোঁৱৰক। পৰিস্থিতি ইমানেই ভয়ানক আছিল যে উপস্থিত হ'বলগীয়া হয় অসমৰ লগতে মেঘালয়ৰ আৰক্ষীও। গুৱাহাটীৰ বশিষ্ঠৰ পিলিংকাটাত ভূমিকেন্দ্ৰিক ঘটনাৰ ভয়ংকৰ পৰিণতি দেখিবলৈ পোৱা গৈছে। দেৱজ্যোতি হাজৰিকা নামৰ এজন লোকৰ নেতৃত্বত অহা এটা দলে আক্ৰমণ কৰিছিল। পৰৱৰ্তী খবৰ, ভোটাধিকাৰ সাব্যস্ত নকৰাকৈ আপুনি আশা কৰিব নোৱাৰে সুস্থ গণতন্ত্ৰ, মূল্যবোধৰ ৰাজনীতি। আপুনি দেখি থকা অন্যায়, অনীতি আৰু অসুস্থ পৰিৱেশৰ বিৰুদ্ধে আপোনাৰ অস্ত্ৰ হ'ব পাৰে আপোনাৰ ভোট। যোৱাকালি যোৰহাটৰ লিলি বৰঠাকুৰৰ আইতাৰ কথাই আমি ক'ম। আইতাই ইতিমধ্যেই ভোটদান কৰিলে পোষ্টেল বেলটৰ জৰিয়তে। আজি আপোনাৰ পাল। আপুনি আপোনাৰ এই বহুমূলীয়া ভোটটো দিয়ক। এই বহুমূলীয়া ভোটটোৱেই নিৰ্ণয় কৰিব অসমৰ ভৱিষ্যত। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ, যুদ্ধ বিৰতিৰ মাজতেই ইজৰাইলৰ ডাঙৰ ঘোষণা, প্ৰয়োজনত আকৌ আৰম্ভ কৰিম যুদ্ধ। ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ ডাঙৰ আপডেট দিবলৈ চেষ্টা কৰিছোঁ। যুদ্ধ বিৰতি ভংগ কৰিলে পৰিণাম ভুগিব লাগিব ইৰাণে। সন্ত্ৰাসবাদ নিশেষ কৰিবলৈ আমাৰ অবিৰাম অভিযান চলিব। ইৰাণৰ পিছত লেবাননত হিজবুল্লাহক ধ্বংস কৰিম। বিনা চৰ্তে খুলি দিব লাগিব ষ্ট্ৰেইট অফ হৰমুজ ইৰাণে। প্ৰয়োজনত আৰু ভয়ংকৰ যুদ্ধ হোৱাৰ হুংকাৰ প্ৰদান কৰা হৈছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ইৰাণৰ বিৰুদ্ধে এই কঠোৰ হুংকাৰ। ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ ডাঙৰ আপডেট এই মুহূৰ্তত আহি পৰিছে। এফালে আমেৰিকাই ইজৰাইলৰ যুদ্ধ বিৰতি হৈছে, আমেৰিকাই ইজৰাইল আৰু ইৰাণৰ যুদ্ধ বিৰতি, আৰু আনফালে পুনৰবাৰ ইজৰাইলে ইৰাণক এই হুংকাৰ প্ৰদান কৰিছে। অন্য এটা খবৰ, ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ মাজতেই আন এক খবৰ। ইৰাণ আমেৰিকাৰ যুদ্ধ বিৰতিৰ ঘোষণাৰ পাছতেই এটা ডাঙৰ খবৰ, কিম জং উনে নিক্ষেপ কৰিলে মিছাইল নিক্ষেপ কৰি শক্তি দেখুৱালে এইবাৰ কিমে। লগে লগে কোৰিয়াত জাৰি কৰা হ'ল হাই এলাৰ্ট। বেলিষ্টিক মিছাইল নিক্ষেপৰ পাছতেই দক্ষিণ কোৰিয়াত হাহাকাৰ পৰিস্থিতি। দক্ষিণ কোৰিয়াৰ সেনাৰ দাবী, দ্বিতীয় দিনৰ বাবে কিমে পৰীক্ষা কৰিলে মিছাইল। 2টা দিনত সম্পূৰ্ণ বেলিষ্টিক মিছাইলৰ পৰীক্ষা। ছিউলত হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। লগে লগে দক্ষিণ কোৰিয়াৰ ব্লু হাউচত আয়োজন উচ্চস্তৰীয় বৈঠক। মিছাইল পৰীক্ষণে সংযুক্ত ৰাষ্ট্ৰ পৰিষদৰ নিয়ম উলংঘা কৰাৰ দাবী। পিয়াংয়াঙৰ পৰা এনে উচতনিমূলক পৰীক্ষণ বন্ধ কৰাৰ হুংকাৰ। জাপানৰ উপকূলীয় সেনাবাহিনীয়ে প্ৰকাশ কৰিলে ভয়ংকৰ তথ্য। নিক্ষেপৰ 10 মিনিটৰ পাছতেই সাগৰত পৰিছিল মিছাইল। কোনো ধৰণৰ ক্ষতি হোৱা নাই যদিও টকিঅ'ত সাধাৰণ জনতাৰ হাহাকাৰ। লগে লগে জাপানৰ জৰুৰীকালীন বিভাগ হৈ পৰিছে সষ্টম। কিম জং উনৰ নিৰ্দেশত পূৰ্বেও জাপানৰ সাগৰত পৰিছিল মিছাইল। বিধ্বংসী ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছিল উত্তৰ কোৰিয়াই। নিজ
কন্যাৰ সৈতে মিছাইল পৰীক্ষণৰ কাম কাজ নিৰীক্ষণ কৰিছিল কিমে ৫,০০০ টনৰ যুদ্ধজাহাজৰ পৰা বিধ্বংসী মিছাইল নিক্ষেপ কৰিছিল প্ৰায় ৩ ঘণ্টা ধৰি সমুদ্ৰপৃষ্ঠৰ ওপৰত আছিল সমুদ্ৰপৃষ্ঠটো যে দপদপাব পাৰে তাৰেই উদাহৰণ বিশ্বক দিছিল কিমে আৰু উত্তৰ কোৰিয়াৰ এই কাণ্ডক লৈ এতিয়া স্তম্ভিত সকলো এটা জৰুৰী খবৰ আজি ভোটদানৰ পূৰ্বে নিৰ্বাচন আয়োগৰ নিৰ্দেশনা ভোট কেন্দ্ৰলৈ আপুনি নিব নোৱাৰিব মোবাইল ফোন পূৰ্বে আপুনি ভোটদানৰ সময়ত নিব পাৰিছিল মোবাইল ফোন কিন্তু এইবাৰ মোবাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ভোটদানৰ সময়ত আপুনি নিব নোৱাৰিব মোবাইল ফোন নিৰ্বাচন আয়োগৰ ফালৰ পৰা এই কঠোৰ নীতি নিৰ্দেশনা দিয়া হৈছে 100 মিটাৰ দূৰত্বত আপুনি আপোনাৰ মোবাইল জমা দিব লাগিব ৰচিদ ভোটদানৰ পিছত ৰচিদ দেখুৱাই ল'ব পাৰিব আপুনি মোবাইল বিঅ'লো স্বেচ্ছাসেৱক পলিং এজেণ্টৰ নিৰ্দেশনা মানি চলিব লাগিব আপুনি সকলো ভোটাৰক শৃংখলাবদ্ধভাৱে ভোটদানৰ আহ্বান জনোৱা হৈছে আজি ভোটগ্ৰহণ কেন্দ্ৰত ভিৰ আৰু ভোটগ্ৰহণ কেন্দ্ৰত মোবাইল ফোন সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে